নমস্কাৰ। বহুত দিনৰ মূৰত আজি মানে খাদ্য খোৱা ভিডিঅ' এটা বনাবলৈ ওলাইছোঁ। আৰু আজি আমি ৰাতিৰ সাঁজ খাই আছোঁ। এতিয়া ৰাতিৰ সাঁজত আছে আজি এইটো মানে ভেদাইলতা নৰসিংহ মাছ দি বনাইছে। আৰু এইটো হৈছে আপোনাৰ ছজনা পাত বইল শাক। ছজনা পাত এনেকৈ বইল কৰি খাব পাৰি শাক। এইটো এটা বহুত ঔষধি গুণ থকা বস্তু হয়। ছজনা পাত একদম ধুনীয়াকৈ খাব মজা লাগে। অলপ নিমখ দি বইল কৰিব লাগে, বঢ়িয়া। এইটো মানে আপোনাৰ কি ক'ম আৰু, ইয়াৰ গুণ মানে কৈ শেষ নহ'ব, বহুত গুণ আছে। আজিকালি মাৰ্কেটত ওলাইছে মৰিংগা পাউডাৰ বুলি এটা পাউডাৰ ওলাইছে, এইটো খাব পাৰে, বঢ়িয়া। ভোট জলকীয়া আৰু এইটো গাজ টেঙা পিঁয়াজ দি বনোৱা আছে, ধুনীয়া। এতিয়া খাম আমি। ৰৌ মাছ দি বনোৱা আছে, বঢ়িয়া আছে, খাম। ভেদাইলতা নৰসিংহ এনেকৈ দি পেলাই মানে এইটো আলু দি পেলাই অলপ বনাইছে আৰু গ্ৰেভি টাইপ কৰি, বঢ়িয়া। মাছ, লোকেল মাছ, ৰৌ মাছ। এইটো যে একদম ক'ব লাগে আৰু, মজা লাগে খাই। আপোনাৰ কোনে এনেকৈ বইল কৰি খাই খাই চাবচোন। আৰু ডায়েবেটিছ পেচেণ্টবিলাকেতো খাবই লাগে আৰু, বঢ়িয়া ঔষধি গুণ আছে। এই ভোট জলকীয়া তেলত দি পেলাই জ্বলাই থোৱা আছিলে, বৈয়ামত ভৰাই, কিন্তু ধুনীয়া টেষ্ট আহিছে এতিয়া। মানে আপুনি ভোট জলকীয়াটো যিমান পুৰণা হ'ব, যিমান গেলিব, সিমান তাৰ সোৱাদটো বাঢ়ে আৰু জ্বলাটো বাঢ়ে। এইটো জোলটো আপুনি এনেকৈ খাব পাৰে, বাকী লৈ পেলাই। বাহ, আপোনালোকে দুপৰীয়া ৰাতিৰ ভাত খালে নে জনাব, মই খাইছোঁ। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।